কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিন সপ্তাহ শীৰ্ষক অনুষ্ঠান 17 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ বিভিন্ন অনুষ্ঠানত আয়োজন কৰা হৈছে বিশ্ববিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অনুষ্ঠানৰ লগতে ৰক্তদান আৰু ৰং তুলিকাৰ দিন কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে বুধবাৰৰ দিনটোতো প্ৰীতিৰ সুবাসে শীৰ্ষক জুবিন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাখনত এনেদৰে জুবিন সপ্তাহ উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই ৰাখি আমি তেখেতৰ জন্মদিনৰ এই গোটেই সপ্তাহটো জুবিন সপ্তাহ নামেৰে নামাকৰণ কৰি উদযাপন কৰিব আগবাঢ়িছোঁ বিভিন্ন কাৰ্যসূচী ইয়াত আছে আমাৰ যোৱা দুদিনত আমাৰ গছপুলি ৰোপণকে আদি কৰি গানে কি আনে শীৰ্ষক তেখেতক সংগীতৰ জৰিয়তে সোঁৱৰণ ৰক্তদান ৰং তুলিকাৰ আবেলি ইতিমধ্যে এইকেইটা কাৰ্যসূচী সমাপন হৈছে আজি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী এই জুবিন সপ্তাহৰ আজি প্ৰীতিৰ সুবাসে শীৰ্ষক দ্বিতীয় সংখ্যক প্ৰীতিৰ সুবাসে দা জুবিন কুইজ আমি ক'ব গ'লে ভাল পাম 2023 চনত যেতিয়া প্ৰীতিৰ সুবাসে প্ৰথম সংখ্যক অনুষ্ঠিত কৰা হৈছিলে তেতিয়া জুবিন দা আমাৰ মাজত নিজে উপস্থিত হৈছিল আৰু তেখেতে কৈছিলে তেখেতৰ জীৱনৰ সেয়া অন্যতম শ্ৰেষ্ঠ মুহূৰ্ত আছিলে আজি প্ৰায়খিনি আমি আৱেগিক হৈছোঁ তথাপিও তেখেতৰ দেখুওৱা বাটেৰে আমি আগবাঢ়িছোঁ আমাৰ শনিবাৰলৈকে কাৰ্যসূচী আছে জুবিন দাই যিহেতু ফুটবল খেলিছিল জুবিন দাই চিনেমা জগতখনক লৈ কাম কৰিছিল এই গোটেইকেইটা কাৰ্যসূচী আমাৰ জুবিন সপ্তাহত অন্তৰ্নিহিত হৈছে আগত ৰাখি